এটা মেৰিট লিষ্ট মুকলি হৈ গৈছে আৰু তুমি গম পাবা তোমাৰ এডমিশ্যন হৈছে নে নাই। তুমি মেৰিট লিষ্টত নাম চেক কৰিব পাৰিবা আৰু তোমাৰ কোনখন কলেজত এডমিশ্যন হৈছে এইটো চেক কৰিব পাৰিবা। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ। সমৰ্থ এডমিশ্যন পৰ্টেলত যিবোৰ কেণ্ডিডেটে এপ্লাই কৰিছিল ডিগ্ৰী এডমিশ্যনৰ কাৰণে, এতিয়া মেৰিট লিষ্ট তুমি চাই ল'ব পাৰিবা। কেনেকৈ চাই ল'ব পাৰিবা? এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনত মই এইটো ৱেবছাইটৰ লিংকটো দি থৈ দিছোঁ। তুমি তললৈকে যাবা, তললৈকে গৈ পেলাই মই অলৰেডি ডেটসমূহ দি দিছিলোঁ, কোনটো ডেটত কি আছিল মই ডেটসমূহ দি দিছিলোঁ। ঠিক আছে, ইয়াতে তুমি তথাপি চাব পাৰিবা পাব্লিকেশ্যন অফ ফাৰ্ষ্ট মেৰিট লিষ্ট 2nd জুনত ৰিলিজ অলৰেডি হৈ গৈছে। ঠিক আছে, তো এডমিশ্যন অফ এপ্লিকেণ্টছ ইন ফাৰ্ষ্ট মেৰিট লিষ্ট, যিবোৰ কেণ্ডিডেটৰ তাৰমানে প্ৰথম লিষ্টতে নাম আহি গৈছে সেইবোৰ কেণ্ডিডেটে 4th জুনৰ পৰা 6th জুনৰ ভিতৰত এডমিশ্যন ল'ব পাৰে। ঠিক আছে, এতিয়া ইম্পৰ্টেণ্ট লিংকছৰ অলপমান তললৈকে স্ক্ৰল কৰি পেলাই আহিবা। ইম্পৰ্টেণ্ট লিংকছ ফৰ সমৰ্থ পৰ্টেল ইয়াতে দেখিবা। ইয়াতে চেক মেৰিট লিষ্ট 1 ইয়াতে ক্লিক কৰি দিবা। ঠিক আছে, এতিয়া ইণ্ডিভিজুৱেলি প্ৰত্যেকটা ৱেবছাইটত যাব নালাগে, প্ৰত্যেকটা কলেজৰ ৱেবছাইটত যাব নালাগে, ইয়াতে চাব লাগিব পাৰিবা। ঠিক আছে, ছাপ'জ মই এটা এক্সাম্পল উদাহৰণস্বৰূপে দেখাই দিছোঁ। ইয়াতে কলেজ এতিয়া 3টা ইয়াতে অপশ্যন আছে চোৱা, ইনষ্টিটিউশ্যন নেম, কলেজ নেম আৰু প্ৰগ্ৰামটো হ'ব আৰ্টছৰ কাৰণে। ছাপ'জ এজন কেণ্ডিডেটে এপ্লাই কৰিছিল টিহু কলেজ আৰু সেইজন টিহু কলেজৰ ভিতৰত আৰ্টছত এপ্লাই কৰিছিল। ঠিক আছে, তো কেনেকৈ চাব পাৰিব? এতিয়া ইয়াতে ক্লিক নকৰিলেও হ'ব, ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি ক্লিক কৰিব পাৰা, বাট নকৰিলেও হ'ব। ইয়াতে কলেজ নেমত তুমি ইয়াতে টিহু কলেজ মাৰি দিবা। টিহু কলেজ TIHU, এইটো এক্সাম্পল হিচাপে দিছোঁ দেই, তোমাৰ নিজৰ কলেজটো এতিয়া চুজ কৰি ল'বা। ছাপ'জ মই টিহু কলেজ দিছোঁ। তাৰপিছত প্ৰগ্ৰাম চিলেকশ্যনত বেছি প্ৰগ্ৰাম নাই, যিহেতু ইয়াতে 4টা অপশ্যন অলৰেডি আহিছে, তথাপি ইয়াতে তুমি চাৰ্চ কৰি ল'ব পাৰা আৰ্টছ হিচাপে। নকৰিলেও হ'ব, ইয়াতে আৰ্টছৰ লগতে ইয়াতে মেৰিট লিষ্ট দেখিছা নহয়, ইয়াতে এটা অপশ্যন আছে এই মেৰিট লিষ্ট অপশ্যনটো তুমি ক্লিক কৰি দিবা আৰু তোমাৰ সন্মুখত এটা PDF খোল খাই যাব। সেই PDFটোত গোটেইকেইটাৰ নাম আছে। ঠিক আছে, ইয়াতে এইবোৰ কেণ্ডিডেট যেনে ডলি ৰাভা, তেওঁ মেজৰ লৈছিল এছামিছত আৰু মেৰিট স্ক'ৰ হয় 87 আৰু এডমিশ্যন কেটেগৰী জেনেৰেল। তেনেকৈ এটা মানে এডমিশ্যন তোমাৰ যদি SC ST হয়, তথাপি যদি তোমাৰ মাৰ্ক বেছি, তে ইয়াতে তোমাৰ জেনেৰেল হিচাপে ধৰা যাব। কিন্তু সেইটো ভয় খাব নালাগে, এইটো কোনো ভুল নহয়। তোমাৰ যদি SC হয় বা ST হয় আৰু তোমাৰ এডমিশ্যন কেটেগৰীত জেনেৰেল আহিছে, তথাপি তুমি ভয় নাখাবা। তোমাৰ SC বা ST কেটেগৰী হিচাপে যিখিনি নিয়ম প্ৰযোজ্য হয় সেইখিনি হ'ব। জাষ্ট ইমানেই কি ইয়াতে মাৰ্কছ অনুযায়ী ইয়াতে এডমিশ্যন কেটেগৰীটো ধৰা গৈছে। ইয়াতে আছে প্ৰথমতে চিৰিয়েল নাম্বাৰ, তাৰপিছত আছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু তাৰপিছত আছে ফৰ্ম নাম্বাৰ মানে প্ৰত্যেকটা কলেজত তুমি এপ্লাই কৰোঁতে, প্ৰত্যেকটা প্ৰগ্ৰামত এপ্লাই কৰোঁতে নতুন ফৰ্ম হৈছিল নহয়, তো ফৰ্ম নাম্বাৰ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা কেণ্ডিডেটৰ এটাই হ'ব। ঠিক আছে, ইয়াতে ফৰ্ম নাম্বাৰ বেলেগ বেলেগ হ'ব। তাৰপিছত আছে নেম, তোমাৰ নেমটো, তাৰপিছত তুমি মেজৰ মাইনৰ লৈছিলা না 2 মাইনৰ লৈছিলা সেইটো চাব পাৰিবা, আৰু কোনটো ফাৰ্ষ্ট ছাবজেক্টত মেজৰ লৈছিলা মাইনৰ লৈছিলা সেইটো চাব পাৰিবা, আৰু মেৰিট স্ক'ৰটো তাহাঁতে বেষ্ট অফ 5 বা বেষ্ট অফ 3 হিচাপে ধৰি লৈছে, আৰু সেইমতে মেৰিট স্ক'ৰ এটা ইয়াতে জেনেৰেট হৈছে। ইয়াতে তুমি প্ৰত্যেকটা লিষ্ট এনেকৈ চেক কৰিব পাৰিবা, তললৈকে গৈ পেলাই এনেকৈ তুমি নাম চেক কৰিব পাৰিবা, বা তুমি কি কৰিবা, ইয়াতে চাৰ্চ অপশ্যন থাকিব, ফাইণ্ড অপশ্যনটো থাকিব নহয়, ফাইণ্ড ইন পেজ। ইয়াতে ফাইণ্ড ইন পেজত ক্লিক কৰি দিবা আৰু তোমাৰ এডমিশ্যন নাম্বাৰটো বা তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰি দিবা। ঠিক আছে, ছাপ'জ ফৰ এন এক্সাম্পল মই ইয়াতে মাৰি দিছোঁ এটা কেণ্ডিডেট 8 নম্বৰ যিটো আছে 26090214, এনেকৈ চাৰ্চ মাৰি দিলে তোমাৰ ইয়াতে অলৰেডি ইয়াতে আহি যাব। যদি তলত থাকে তথাপিও আহি যাব। ঠিক আছে, এনেকৈ হাইলাইট হৈ যাব। আৰু যদি কিবা কাৰণত তোমাৰ এনেকৈ নাম নাহে, তাৰমানে তোমাৰ প্ৰথম মেৰিট লিষ্টত তোমাৰ চিলেকশ্যন হোৱা নাই আৰু তুমি অপেক্ষা কৰিব লাগিব 2nd মেৰিট লিষ্টৰ কাৰণে। ঠিক আছে, এতিয়া এইজন কেণ্ডিডেট যিটো প্ৰবাল হালৈ, এইজনৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহি গৈছে। তো এইজন কেণ্ডিডেটে এতিয়া 4 তাৰিখৰ পৰা 6 তাৰিখৰ ভিতৰত কলেজত গৈ পেলাই এডমিশ্যন ল'ব লাগিব। তো এইখিনিয়ে। আৰু তুমি যদি চিলেকশ্যন হৈ যোৱা বা তোমাৰ নাম আহিছে মেৰিট লিষ্টত, তেতিয়াহ'লে তুমি কি কৰিবা, লগইন অপশ্যনত যাবা। লগইন অপশ্যনত গৈ পেলাই তোমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড এণ্টাৰ কৰি দিবা। লগইন কৰাৰ পিছত তোমাৰ ইয়াতে ডেছবৰ্ড খোল খাই যাব, আৰু ডেছবৰ্ডত তোমাৰ ইয়াতে 3 নম্বৰ অপশ্যনটো, ঠিক আছে, এপ্লিকেশ্যনৰ ছেকশ্যনৰ আণ্ডাৰত 3 নম্বৰ অপশ্যনটো মাই এপ্লিকেশ্যন, এপ্লাই ফৰ প্ৰগ্ৰাম আৰু মাই এডমিশ্যন অফাৰ্ছ, ইয়াতে ক্লিক কৰি দিবা। তো ইয়াতে তোমাৰ ন' অফাৰ আহিছে, কাৰণ এইজন কেণ্ডিডেটে কোনো চিলেকশ্যন হোৱা নাই ফাৰ্ষ্ট মেৰিট লিষ্টত। তো ৰাউণ্ড 1ত যিমানকেইটা কলেজত এইজন কেণ্ডিডেটে এপ্লিকেবল হ'ব, তো ইয়াতে আহি যাব, লিষ্ট হিচাপে আহি যাব কোনখন কলেজত চিলেকশ্যন হৈছে। ঠিক আছে, এইমতে চাই পেলাই তুমি কলেজত গৈ পেলাই এডমিশ্যনটো তোমাৰ প্ৰচেছখিনি কমপ্লিট কৰি ল'বা। আশা কৰোঁ ভিডিঅ'টিত দিয়া ইনফৰ্মেশ্যনখিনি তোমাৰ কমপ্লিট হৈছে আৰু বুজি পাইছা। যদি কিবা ডাউট আছে কমেণ্টত জনাই দিবা।